এইটো ৩ কোটি টকীয়া পথ নে? হাইলাকান্দিত আচৰিত ঘটনা। ৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈছিল পথ। পথৰ অৱস্থা দেখি আচৰিত হ'ব আপুনি। কোনে নিৰ্মাণ কৰিলে এই পথ? ইম্পেৰিয়েল প্ৰজেক্টে কাম পালে কেনেকৈ? কাৰ জেপলৈ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ ধন? সঁচাকৈয়ে আচৰিত হোৱাৰ কথা। পথটোৰ অৱস্থা দেখিলে চকু কপালত উঠিব আপোনাৰ। ৩ কোটি টকাৰ পথ ভৰি দিবলৈ আপুনি সুবিধাজনক অকণমান ঠাই নাপাব। গাড়ী এখন লৈ যাবৰ হ'লে আপোনাৰ হাহাকাৰী লাগিব। যি সময়ত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ ধন আনে হজম কৰিছে, চৰকাৰী আঁচনিৰ ধন আত্মসাতৰ প্ৰতিযোগিতা আৰম্ভ হৈছে, সেই সময়তে হাইলাকান্দিৰ এই পথটোৱেও এনে এখন ছবি পৰিদৃষ্ট কৰি তুলিছে। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ ধন অপব্যৱহাৰৰ উৎকৃষ্ট নিদৰ্শন এই পথ। গুৱাহাটী খানাপাৰাৰ ইম্পেৰিয়েল প্ৰজেক্টে ৩ কোটি টকাৰ এই কামটো লাভ কৰাৰ কাহিনীটো আকৌ তাতোকৈ বেছি ৰহস্যজনক। তেওঁৰ নাম মেহমেদুল হাছান লস্কৰ। PWDৰ নিয়ম মতে ক্লাছ 1C শ্ৰেণীভুক্ত ঠিকাদাৰে ২ কোটি টকাৰ ওপৰৰ ঠিকা সমূহত আবণ্টন নাপায়, কিন্তু হাছান লস্কৰে এই ঠিকাটো পালে। ২০১৮-১৯ বৰ্ষৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত সম্পাদিত হ'ল পথ নিৰ্মাণৰ কাম। পথ নিৰ্মাণৰ নামত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ ধন দৰাচলতে কাৰ পকেটত সোমাল তাৰ উত্তৰ নাই। প্ৰধানমন্ত্ৰী যোজনাৰ ধন PWDয়ে কেনেদৰে অপব্যয় কৰিছে, নিৰ্দিষ্ট ঠিকাদাৰৰ জৰিয়তে কেনেদৰে চৰকাৰী ধনৰ হৰণ ভগন কৰা হৈছে, সবিশেষ জানিব পাৰিব আমাৰ পৰৱৰ্তী প্ৰতিবেদনত। নিউজ ডেস্ক ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, ১৮ বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।